হেল্ল' এভৰিৱান, আজি মই কৰিছোঁ ব্ৰাইডেল মেকআপ আৰু ইয়া চাওক মানে এখন ৰেড শাড়ী মই অৰ্ডাৰ দিছিলোঁ। তো অৰ্ডাৰ দিয়াৰ পিছত মানে আহি গৈছিল পাৰ্চেলটো। চ' ভাবিছোঁ এটা ব্ৰাইডেল লুক কৰোঁ, কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে। ব্ৰাইডেল মেকআপ কৰিব মোৰ খুবেই মন যায়, সেয়েহে মই ট্ৰাই কৰিলোঁ। ফাৰ্ষ্টতে মই ধুনীয়াকৈ ক্লিনজিং কৰি ল'লোঁ, এটা ৱাইপছ লৈ, ফেচ ৱাইপ লৈ। তাৰপিছত মোৰ যিটো ফেভৰেট ক্ৰীম, সেই ক্ৰীমটো লগাই ল'লোঁ ধুনীয়াকৈ। লগোৱাৰ পিছত এইটো হৈছে জেল নহয়, চিৰাম লগালোঁ ধুনীয়াকৈ। চিৰাম লগোৱাৰ পিছত প্ৰাইমাৰ, নেক্সট ষ্টেপ আপোনালোকে জানেই। প্ৰাইমাৰটো ধুনীয়াকৈ প্ৰাইমাৰ লগালে মানে ফাউণ্ডেশ্যনটো ধুনীয়া হয়। চ' প্ৰাইমাৰটো লগাই ল'লোঁ, ইমান লাইটনিং শ্বাইনিং প্ৰাইমাৰ, এইটো ভাল লাগে লগাই। চাওকচোন কিমান ধুনীয়া এটা মানে হোৱাইট। তাৰপিছত এইটো হৈছে কালাৰ কাৰেক্টাৰ, আৰু মই অৰেঞ্জ কালাৰ লৈছিলোঁ। অলপ কালাৰ কাৰেক্টাৰ, ব্ৰাইডেল মেকআপ কৰিব অলপ হেভি মেকআপটো, চ' মানে কালাৰ কাৰেক্টাৰ মই লৈ ল'লোঁ। কালাৰ কাৰেক্টাৰ লোৱাৰ পিছত পেকৰ মোৰ মানে ফেভৰেট যিটো ফাউণ্ডেশ্যন আছিলে, এইটো অলপ হেভি ফাউণ্ডেশ্যন। চ' এইটো মই কোৰ্টত নলগাওঁ, কিন্তু এনে আজি আৰু মানে মেকআপৰ কাৰণে, হেভি মেকআপ কৰিব হ'লে মানে এই ফাউণ্ডেশ্যনটো লাগে, পেকৰ ধুনীয়া শ্বেড। চ' এই ফাউণ্ডেশ্যনটো লগালোঁ ধুনীয়াকৈ। লগাই এতিয়া কনচিলাৰ অকণমান লগাই দিলোঁ চকুৰ তলত কনচিলাৰ লগাব লাগে, তেতিয়াহে অলপ ব্ৰাইট লাগে ন, পূৰা ব্ৰাইট হৈ যায়। সেইকাৰণে মানে কনচিলাৰটো লগাব লাগে। মানে 1 টন মানে বেছি, আৰু ইমান ভালকৈ মেকআপ মই নাজানো, তথাপিও মই মানে ঘৰতে বহি কেতিয়াবা ট্ৰাই কৰি থাকোঁ। এতিয়া কনচিলাৰ লগালোঁ মই চকুৰ ওপৰত। আই মেকআপটো লাগে। এতিয়া চাওক, আই মেকআপ কিছুমানে মানে আগতেই কৰে, তাৰপিছত একচুৱেলি আগতেই কৰিব লাগে। মই মানে কোৰ্টত যেনেকৈ মেকআপ কৰোঁ তেনেকেই কৰি আছোঁ, যিহেতু আজি আই মেকআপটো আগত কৰিলে ভাল। তেতিয়া মানে গালত বা স্কিনত তেনেকৈ মানে পৰি নাযায়, সেইকাৰণে আই মেকআপটো আগতেই কৰিব লাগে। যিয়ে নহওক মই পিছত কৰি আছোঁ। ফাৰ্ষ্টত ব্ৰাউন কালাৰটো ধুনীয়াকৈ দি কিনি মই গোটেইখিনি মানে বেছ এটা বনাই ল'লোঁ। তাৰপিছত এটা লাইট অৰেঞ্জ কালাৰ দিয়াৰ পিছত ৰেড কালাৰ, যিহেতু মোৰ শাড়ীখন ৰেড, চ' ৰেড কালাৰৰ এটা বেছ বনাই ল'লোঁ, ৰেড কালাৰ আই মেকআপৰ কাৰণে। তাৰপিছত ৰেড কালাৰটো দিয়াৰ পিছত মই অকণমান চিমাৰ মানে য়েল্ল' নহয়, এইটো গল্ডেন যিটো চিমাৰ আছে, গল্ডেন চিমাৰ দিলোঁ। এয়া চাওক, গল্ডেন চিমাৰ লগোৱাৰ পিছত আই মেকআপৰ লুকটো বহুত ধুনীয়া আহিছে। তাৰপিছত আইলাইনাৰটো লাগেই, সেইকাৰণে আইলাইনাৰ লগাই ল'লোঁ। আইলাইনাৰ লগাওঁতে সদায় মানে হেৰি লাগে, কাজল লগাব লাগে। আকৌ কাজল বোলে আইনা চাব লাগে আইলাইনাৰ লগোৱা সময়ত। আৰু তাৰপিছত এয়া কাজল অকণমান লগাই ল'লোঁ। কাজল লগাই ধুনীয়াকৈ ছেটিংটো মিলাই ল'লোঁ। এতিয়া আইব্ৰ'ছৰ পালা। তো আইব্ৰ'ছটো মই সদায় ব্ৰাউন কালাৰে কৰোঁ। চ' এইটো হৈছে ব্ৰাউন কালাৰৰ যিটো আইব্ৰ'জ, ব্ৰাউন কালাৰ। এতিয়া কণ্টৰিং কৰিব লাগে। কণ্টৰ কৰিলে মানে শ্লিম দেখা যায়। চ' এয়া হৈছে কণ্টৰিং মানে ব্ৰাউন কালাৰ যিটো, এই ব্ৰাউন কালাৰৰ কণ্টৰ সেইটো। আৰু তো নোজ কণ্টৰিংটো বহুত ইম্পৰ্টেণ্ট, নোজটো ধুনীয়া দেখা যায়, সেইকাৰণে নোজ কণ্টৰো ইম্পৰ্টেণ্ট। তো চিকবোৰ কণ্ট্ৰল কৰাৰ লগতে নোজ কণ্ট্ৰলটো কৰা খুবেই দৰকাৰ। আৰু এয়া চাওক, মানে গোটেইখিনি মানে ছেটিং কৰা হ'ল। ছেটিং কৰাৰ পিছতে ব্লাছ লগাব লাগে। অলপ হাঁহি দি ধুনীয়াকৈ ব্লাছ লগাব লাগে, ব্লাছ লগোৱা সময়ত। তাৰপিছত লিপষ্টিক, ৰেড কালাৰ লিপষ্টিক, যিহেতু শাড়ীখন ৰেড কালাৰ। অনলাইন অৰ্ডাৰ কৰিছিলোঁ শাড়ীখন, ক'ৰবাত পিন্ধি যাম বুলি তেনেকৈ অৰ্ডাৰ কৰিছিলোঁ, কিন্তু শাড়ীখন ইমান ভাল লগা নাই। তো ভাবিলোঁ ভিডিঅ' বনাই তাৰপিছত দেখা যাক শাড়ী কি কৰা যায়। তো ইয়া হৈছে লুক। তাৰপিছত মাস্কাৰাটো লাগিবই। মাস্কাৰা নলগালে চকুৰ কোনো মানে ষ্টাইলে নাহে, তো মাস্কাৰাটো লাগিবই। তাৰপিছত হৈছে ইয়া ব্লাছ, পেকৰ যিটো ব্লাছ কিনিছিলোঁ ন সেইদিনা, সেই ব্লাছ নহয়, এইটো হাইলাইটাৰ, চৰি হাইলাইটাৰ। লাষ্টত ব্লাছটো লগালোৱে। এয়া হৈছে হাইলাইটাৰ পেকৰ, ধুনীয়া হাইলাইটাৰ। এতিয়া হৈছে আইলেছ লগোৱা পালা। আইলেছ লগোৱাটো এটা খুবেই ডাঙৰ আইলেছ লগোৱা হৈ গ'ল ধুনীয়াকৈ। আইলেছ লগোৱাৰ পিছতে ইয়া চাওক মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে। ছেটিং স্প্ৰেটো মোৰ তাত নাই, শেষ হৈ গৈছে। তো ছেটিং স্প্ৰে এটা কিনিব লাগিব। শেষত মানে ছেটিং স্প্ৰে দিব লাগে, অকণমান দামী কোৱালিটিৰে কিনিব লাগিব ছেটিং স্প্ৰে। ফৰএভাৰৰ কিনিম, নহ'লে মানে পেকৰ কিনিম, দুটাৰ ভিতৰত এটা কিনিম আৰু ইয়াৰ মাজতে অৰ্ডাৰ দিম। তো ছেটিং স্প্ৰেটো লাগে। এয়া চাওক মোৰ ফাইনেল লুক। একচুৱেলি চকুখিনি বহুত ধুনীয়া লগা হৈছে, চকুজুৰি চাওক কিমান ধুনীয়া লাগিছে। এনেকৈ মানে ঘৰত শিকা নাইতো, মানে কিছুমান মিষ্টেকো হ'ব পাৰে, কিছুমান মানে অকণমান ৰঙো হ'ব পাৰে, নাজানো মই। চাওক কেনেকুৱা লাগিছে লুকছটো,
এই ৰেড কালাৰৰ শাড়ীখন মানে মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ তো কালি মানে মোৰ তাত আহি পাইছে নেটৰ শাড়ী মানে শাড়ীখন আৰু মানে ট্ৰাই কৰিলোঁ আৰু ইয়াৰ সময়ত বাৰু এনেকুৱা শাড়ী নিপিন্ধোৱে জাষ্ট এনেই আজি ট্ৰাই কৰি এনেকৈ মেকআপ চেকআপ কৰি কেনেকুৱা লাগে নিজকে মই সাজি কাচি খুবেই ভাল পাওঁ এয়া চাওক এখন উৰণা ৰেড কালাৰৰ উৰণা এখন লৈ মূৰত কিমান ধুনীয়া লাগিছে মই নিজে বহুত ভাল লাগিছে কিন্তু নাজানো কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভাল মেকআপ লুক যদি আপোনালোকে বিচাৰে ইজি ৱেত যেহেতু মই ইজি ৱে সকলোখিনি বুজাই দিলোঁ সকলোৱে ইমান ভালকৈ নুবুজাই বাৰু মই ধুনীয়াকৈ বুজাই দিছোঁ যদি এনেকুৱা মেকআপ ভিডিঅ' লাগে আপোনালোকে মোক মেছেজ কৰিব কমেণ্ট কৰিব মানে এনেকুৱা মেকআপ লুক লাগে যদি তো এইখিনি কৰাৰ পিছত মই অকণমান ৰীল বনালোঁ কিবা কিবি মানে এয়া চাওক